নমস্কাৰ ফেক্টছ বাই ডিজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ কেইটামান প্ৰশ্ন যিকেইটা অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ জাতীয় ক্ৰীড়া কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হকী। নেক্সট কুৱেশ্যন, অলিম্পিক কিমান বছৰৰ মূৰত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি 4 বছৰ মূৰে মূৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। অসমৰ কোনজন ব্যক্তিক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল? উত্তৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ। ভলীবল খেলত কেইজন খেলুৱৈ থাকে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6 জন। এখুত ককাইদেউ কাৰ ছদ্মনাম? নৱকান্ত বৰুৱা। বাঁহী কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আইটো সন্দিকৈ। নেক্সট কুৱেশ্যন, অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5টা। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি বটগছ। নেক্সট কুৱেশ্যন, কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাত। ভাৰতৰ সংবিধানত কিমান অনুসূচী আছে? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ 12। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 বছৰ 11 মাহ 18 দিন। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1950 চনৰ 26 জানুৱাৰী। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কেইজন সদস্য মনোনীত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12 জন। নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী। GST আইন গৃহীত কৰা প্ৰথম ৰাজ্যখনৰ নাম কি? উত্তৰ হৈছে অসম। নীতি আয়োগৰ প্ৰতিষ্ঠা কেতিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2015 চনত। সুগন্ধি পখিলাৰ কবি কোন? উত্তৰটো হৈছে অপশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। ধ্বনি কবি কোন? উত্তৰটো হৈছে অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। কৃপাব্ৰ বৰবৰুৱা কাৰ ছদ্মনাম? উত্তৰটো কমেণ্ট কৰি জনাব। ধন্যবাদ।